অসমত নতকা এটা মেচিন এইবাৰ আহিছে আমাৰ নীলবাগানত মই দেখিব পাৰিছে আজি হৈছে পবিত্ৰ শুক্ৰবাৰ আৰু ইছলামিক ৰীতি নীতি মাধ্যমে আজি ওপেনিং কৰা হৈছে গোটেই অসমত নতকা এটা মেচিন এইবাৰ আহিছে আমাৰ নীলবাগানত দেখিব পাৰিছে আমাৰ ইছলামিক ৰীতি নীতিৰে আজি এই দোকানখন ওপেনিং কৰা হৈছে গতিকে কি জনাব বর্তমানে নীলবাগান আইছে আর নীলবাগান অলে একটা দোকান করা হয়েছে যে দোকানের মধ্যে একটা মেশিন আইছে যে মেশিন আমরা আসামের মধ্যে নাই আর আমরা নিজেও ওটা খলম ইউপির তাকিয়া অনলাইনের মাধ্যম থেকে আমরা নিজেও আনছি অনলাইনে আর আমরা বহুত সৌভাগ্য আমরা খুশনসিব যে আমরা আজকে বাড়ির খান্দাত আমরা নিজের চোখ দিয়ে দেখিয়া আমরা নিজে খলমের নাম লেখাইতে পারমু বা ফ্লাক্সও বা তোমার লকেট আছে বিভিন্ন জিনিসও আমরা নাম সাম লেখাইতে পারমু আর ও মেশিনকে আমরা যাই আমরা বাড়ির খান্দার মধ্যে আইছে আর আপনারা সারা আইবা নীলবাগান আজি দোকানখন ওপেনিং হয়েছে লোকেশন হয়েছে কি আমরা নীলবাগান যেন কাসিমু কুতুবখানা ও কাসিমু কুতুবখানার একবারে করিব একবারে কাসিমু কুতুবখানার একবারে লগে অনলি যেটো কলম পেনৰ যেটো নাম লিখে মানুহে জি জি আৰু কি কি বনাব পাৰি কলমত নাম লিখিব পাৰিব তাৰ বাদে আপোনাৰ ফ্লাক্স আছে ফ্লাক্সক নাম লিখিব পাৰিব তাৰ বাদে লকেট আছে লকেটক নাম লিখিব পাৰিব ফোন নম্বৰ লিখিব পাৰিব আৰু বিভিন্ন লিখিব পাৰিব আসলতে আজি এই দোকানখন ওপেনিং কৰা হৈছে যেটোৰ কাৰণে আমাৰ জনাবসকল ইউপিত যায় তাৰ পৰা অনলাইনৰ পৰা ইউপিৰ পৰা আনে গতিকে অসমত প্ৰথমবাৰৰ কাৰণে এই মেচিনটো আমাৰ নীলবাগানত আহিছে মই মেচিনটো ভিডিঅ' লগাই দি চাওক ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে জনাবসকলে ডাইৰেক্ট নীলবাগান আহি নিজৰ পেনত নাম লিখাব পাৰে বা ফল আতর আছে আর আলবদর জনাতুল ফেরদৌস মোস্ট ওদ মানে ব্র্যান্ডেড আতর আছে দোকানখনৰ নাম কি দোকানখনৰ নাম জমজম ক্লক শপ জমজম ক্লক শপ গতিকে জমজম ক্লক শপ আপোনালোকক মই ভিজিট কৰাই দিছোঁ ইফালে আহক এই চাওক কিমান ধুনীয়া কাপোৰ আছে আজি হৈছে শুক্ৰবাৰ আৰু এই দোকানখন ওপেনিং কৰা হৈছে এই যিটো মেচিন দেখিব পাৰিছে এই মেচিনটো গোটেই অসমত নাই আৰু অসমত প্ৰথমবাৰৰ কাৰণে আমাৰ নীলবাগানত আহিছে ঠিক আছে গতিকে দেওবন ইউপি পৰা গৈ মানুহে জনাবসকলে নিজৰ পেনত হওক ফ্লাক্সত হওক নাম লিখাই আনে এতিয়াৰ পৰা আমাৰ নীলবাগানত আনিব পাৰিব মই নাম্বাৰ লগাই দিছোঁ চাক লকেট আছে মুখ দেখিব পাৰিব তারপরে এসা এইবিলাক কাঠৰ হয় এইবিলাক কাঠৰ অনলি কাঠ আৰু আছে কাঠৰ আছে তাৰপিছত মই দেখাই আছোঁ আৰু এইখন দোকানত চাওক এইবোৰ আপুনি পাব ডাইৰেক্ট হোলচেল ৰেটত আপুনি কিনিব পাৰিব সদায় আপোনাৰ প্ৰয়োজন হয় বিশেষকৈ জনাবসকলৰতো লাগিবই গতিকে আপোনালোকে ইয়াৰ পৰাই ডাইৰেক্ট কিনিব পাৰিব আৰু বিশেষকৈ এই বস্তুটো লকেটত নিজৰ পচন্দৰ নাম লিখাব পাৰিব চাওক এসা কলম হয় এইটো কলম বাতি দিব নাম লেখাৰ পিছত মানে কলমে বাতি দিব চাওক আমাৰ নীলবাগানত প্ৰথমবাৰৰ কাৰণে এই মেচিনটো আহিছে এই চাওক ফ্লাক্সত নিজৰ নাম লিখিব পাৰিব লকেটত নিজৰ নাম লিখিব পাৰিব পেনতো নিজৰ নাম লিখিব পাৰিব আৰু বহুতো প্ৰয়োজনীয় চাওক নিজৰ পাঞ্জাবী বনাব পাৰিব আৰু বিশেষকৈ এই যিটো ফ্লাক্স আছে ইয়াতে আপুনি চলাৰ চিষ্টেম হয় কিমান পানীটো ঠাণ্ডা আছে আৰু কিমান গৰম আছে অনুভৱ কৰিব পাৰিব গতিকে শেষত আমাৰ বৃহত্তৰ নীলবাগান অঞ্চলৰ ৰাইজক আৰু এজন জনাব আছে জনাব কি জনাব দোকান হয় প্ৰথমবাৰৰ কাৰণে ইমান এটা আধুনিক মেচিন আহিছে আমাৰ ইয়াত যেটো প্ৰথমবাৰৰ কাৰণে মেচিনটো আমি আনিছোঁ গতিকে যিবিলাকে ইচ্ছা মানে যিজনে চায় আমাৰ ইয়াত নাম লিখাব পাৰিব যি বস্তু অকল নাম নহয় যিকোনো বস্তু লিখিব পাৰিব যি ইচ্ছা গিফ্টৰ কাৰোবাক গিফ্ট দিবৰ কাৰণে এইটো কাৰণে আমি দোকানখনৰ নাম কি আৰু লোকেশ্যনটো ক'ত আছে দোকানখনৰ নাম হ'ল জমজম ক্লথ শ্বপ লোকেশ্যন হ'ল কাশ্মীৰ কুতুবখানাৰ ওচৰত দোকানখন হোজাই ৰোডৰ ওচৰত কাশ্মীৰ কুতুবখানা এৰি অলপ পশ্চিম 2-3খন দোকান এৰি পশ্চিম ফালে আমাৰ দোকানখন গতিকে মই নাম্বাৰ লগাই দিছোঁ যদি কোনোবাৰ প্ৰয়োজন হয় এই দোকানখনত আহি ভিজিট কৰিব পাৰে